গণতন্ত্ৰত যে ৰাইজেই ৰজা বা ৰাইজে নখ জোকাৰিলে যে নৈ বয় সেই কথাটো কিন্তু পুনৰ এবাৰ প্ৰমাণিত হ'ল জাগিৰোডৰ তিৱা ৰাইজৰ ঐক্যবদ্ধ যি প্ৰচেষ্টা সেই প্ৰসংগত। এতিয়া যি ছেটেলাইট টাউনশ্বিপৰ বিৰুদ্ধে জাগিৰোডৰ সিন্দিখৰত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল, সেই প্ৰতিবাদৰ নেতৃত্ব লোৱা 9গৰাকী মুঠ তিৱা জনজাতীয় নেতাৰ বিৰুদ্ধে বিজেপিৰ এজন নেতাই জাগিৰোড থানাত গোচৰ ৰুজু কৰিছিল। কিন্তু গোচৰ ৰুজু কৰাৰ পাছতেই যিসকল তিৱা ৰাইজ তেওঁলোক ভয় খাই পিছুৱাই নগ'ল। তেওঁলোক ঐক্যবদ্ধভাৱে কালি বিয়লি ভাগত আহি জাগিৰোড থানা ঘেৰাও কৰিলে আৰু যিসকল নেতা তেওঁলোকে ভিতৰত গৈ আৰক্ষী বিষয়া আৰু লগতে যিগৰাকী বিজেপি নেতাই এই গোচৰ দিছিল তেওঁৰ সৈতে এক আলোচনাত মিলিত হ'ল। তেওঁ সুখৰে উপস্থিত নাথাকিল, তেওঁ এজাহাৰখনে দিলে আৰু তাৰ পাছত তেওঁ যিগৰাকী বিজেপি নেতা সেইগৰাকীয়ে গোচৰটো উঠাই ল'বলৈ বাধ্য হ'ল। আৰু এই ক্ষেত্ৰত আমি বিজেপি নেতাগৰাকী আমি নাম বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই, চেষ্টা চলাই আছোঁ। আৰু কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যে ৰাইজৰ যি আন্দোলন বা ৰাইজৰ যি জোৰ শক্তি সেয়া আজিও কিন্তু অক্ষুণ্ণ আছে। যেনেদৰে ৰাভা হাছঙত আজি পৰ্যন্ত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিমেই বুলি ক'বলৈ কিন্তু এক প্ৰকাৰ সাহস কৰা নাই বিজেপি চৰকাৰখন। ঠিক একেই আমি অনুৰূপ দৃশ্য আমি জাগিৰোডৰ জনজাতীয় যিসকল তিৱা লোক তেওঁলোকৰ ক্ষেত্ৰতো দেখা পালোঁ। সমগ্ৰ বিষয় আমি আলোচনা কৰিম। এই ক্ষেত্ৰত প্ৰত্যেক দিনাৰ দৰেই আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। তেওঁৰ দৃষ্টিভংগীৰে সমগ্ৰ বিষয়টো কিদৰে চাই আমি তেওঁৰ মুখৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিম। সমগ্ৰ বিষয়টো আপুনি যিহেতু অৱগত হৈছে, এই সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী কি হ'ব পাৰে? এইটো কালি যিটো ঘটনা জাগিৰোডত ঘটিল, মই ভাবোঁ যে এইটো এটা গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ ঘটনা। আৰু যেতিয়া মই প্ৰথম খবৰটো পাইছিলোঁ যে তেওঁলোকে কোনোবাই ভাৰতীয় জনতা পাৰ্টীৰ কোনো সমৰ্থকে যিসকলে এই আন্দোলনটো কৰিছে, অৰ্থাৎ জনজাতীয় লোকৰ ভূমি অধিগ্ৰহণ কৰি তাত জাগিৰোডৰ সিন্দিখৰত উপমহানগৰ কৰাৰ যিটো পৰিকল্পনা প্ৰকল্প, সেইটোৰ বিৰুদ্ধে যিসকলে আন্দোলন কৰি আছে তেওঁলোকৰ বিৰুদ্ধে এই ধৰণৰ এটা গোচৰ দিয়া হ'ল। আৰু তেতিয়া মনটো সঁচাকৈ খুব বেয়া লাগিছিল যে কি ধৰণৰ ঘটনা ঘটিবলৈ গৈছে। আৰু মই এইটো জানি বৰ ভাল লাগিল যে তেওঁলোকে ভয় খাই পিছুৱাই নগ'ল। তিৱা জনসাধাৰণ আৰু তেওঁলোকক নেতৃত্ব দিয়া যি ছাত্ৰ সমাজ তেওঁলোকে কিন্তু ভয় খাই পিছুৱাই নগ'ল। আৰু তাৰ মই অলপ উমান পাইছিলোঁ সেইদিনা যিদিনা তিৱা সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমোদ চাগ্ৰাৰ সৈতে মই যেতিয়া এটা সাক্ষাৎকাৰ লৈছিলোঁ, তেতিয়া তেওঁক মই কথাটো সুধিছিলোঁ যে বহু সময়ত দেখা যায় যে আন্দোলন কৰে, কিন্তু আন্দোলনকাৰীসকলে এটা সময়ত গৈ চৰকাৰৰ টোপত বন্দী হয়। তেওঁলোকে সেই ধৰণৰ কথা কাম কৰিব নেকি? তেওঁলোকে কৈছে যে তেতিয়া চাগ্ৰাই মোক কৈছিলে প্ৰমোদে যে এইটো তেওঁলোকে কেতিয়াও নকৰে। এতিয়া তাৰ প্ৰথম আমি প্ৰমাণটো পাইছোঁ কালি যে তেওঁলোকৰ বিৰুদ্ধে দিয়া যি এজাহাৰ, সেই এজাহাৰ সন্দৰ্ভত তেওঁলোকে ভয় হোৱাৰ সলনি ওলাই আহি তেওঁলোক সকলোবোৰ ওলাই আহি জাগিৰোড থানা ঘেৰাও কৰাৰ পিছত যিয়ে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিছিল তেওঁ নিজে সেই এজাহাৰ উঠাই ল'বলৈ বাধ্য হৈছে। এতিয়া দুটা ঘটনা তুমি কৈছা, এটা হ'ল আমাৰ পলাশবাৰীৰ ৰাভা হাছঙৰ তাৰ বৰদুৱাৰৰ যিটো ঘটনা, বৰদুৱাৰৰ ঘটনালৈ মই নিজে কেইবাবাৰো গৈছোঁ। বৰদুৱাৰৰ ঘটনাটো হৈছে এইটোৱেই যে তাত যিখিনি মানুহ তেওঁলোক ঐক্যবদ্ধ হৈ আছে আৰু ৰাইজ ঐক্যবদ্ধ হৈ থকাৰ কাৰণে এতিয়ালৈকে চৰকাৰে সাহস কৰা নাই। আৰু দ্বিতীয় ঘটনাটো ঘটিছে ইয়াত
জাগিৰোডৰ সিন্দিখুৰত। তাৰ আগতেও অৱশ্যে আৰু এটা ঘটনা ঘটিছে, সেইটো হৈছে কাৰ্বি আংলঙতো তেওঁলোক চৰকাৰ পিছ হুকিব লগা হৈছে। এতিয়া কিয় এইটো হৈছে? এইটোৰ কথা হ'ল যে এই প্ৰশ্নটো কেনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজি তেওঁলোকৰ আজু ককাৰ দিনৰে পৰা তেওঁলোকে এঠাইত বসবাস কৰি আছে। তেওঁলোকৰ তাত ঘৰ বাৰী বস্তি সকলো তাত আছে। আজি চৰকাৰে যদি আহি হঠাৎ কয় যে তোমালোকক তাৰ পৰা সেই ভূমি অধিগ্ৰহণ কৰি তেওঁলোকক যদি বেলেগ ঠাইলৈ লৈ যাব বিচৰা হয়, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব? এইটো নিজৰ ঘৰতে মানুহক উদাসটোলৈ ৰূপান্তৰিত কৰা কথা নহ'ব জানো? আৰু কোন মানুহে নিজৰ মানুহৰ ঘৰখন কি? ঘৰখন বা নিজৰ ঘৰখন পথাৰখন সেইটোৰ লগত মানুহৰ আত্মাটো তাত জড়িত হৈ থাকে। ঘৰখনে হৈছে যেতিয়া বাহিৰলৈ গ'ল, ক'ৰবাত গ'ল, মানুহে ঘৰলৈ ঢাপলি মেলে কিয়? এই ঘৰখন হৈছে তেওঁৰ নিজৰ বস্তু। আৰু সেই নিজৰ যিটো বস্তু, নিজৰ যিটো অস্তিত্বৰ লগত জড়িত হৈ থকা বস্তু সেই ঘৰখন যদি কোনোবাই চেদেলি ভেদেলি কৰি পেলাই সেই ঘৰখন যদি ভাঙি দিয়ে, তেতিয়াহ'লে কি সাংঘাতিক ঘটনা হ'ব। সেইটো কাম কৰি আছে। সেই কামটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত তেওঁলোকে কৰি আছে। তেওঁলোকৰ মূল কাম সেইটোৱে হৈ পৰিছে। হয়, উচ্ছেদ কৰা কথাটো বেলেগ কথা, কিন্তু জনজাতীয় নহয় অন্যান্য ক্ষেত্ৰত মই দেখিছোঁ যে যিসকল মানুহ তাত বহি আছে, ইমান দিনৰ পৰা বহি আছে, আমি সকলোৱে জানো এই কথাটো যে জনজাতীয়সকলৰ তেওঁলোকৰ ব্যক্তিগতভাৱে ভূমিপট্টা তেওঁলোকৰ নাথাকে, কিয়নো জনজাতীয় লোকসকলৰ মাটিৰ গৰাকীয়ে হ'ল তেওঁৰ জনগোষ্ঠীটো। গতিকে সেই সুবিধাটো লৈ চৰকাৰে এই ধৰণৰ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু 6 চিডিউলৰ বিভিন্ন ঠাইত এই ধৰণৰ কাম কৰিবলৈ আৰম্ভ কৰিছে। আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকে এই ধৰণৰ কাম কৰিবলৈ আৰম্ভ কৰিছে যে সেইটো তেওঁলোকক যদি তাৰ পৰা আঁতৰাই পেলোৱা হয়, তেনেহ'লে তেওঁলোক নিশ্চিহ্ন হৈ যাব নহয়। গতিকে সেই কথাটো মানুহে বহুত কথাৰ লগত আপোচ কৰিব পাৰে, কিন্তু সেইটোৰ লগত আপোচ কৰিব নোৱাৰে। আৰু সেইটোৰ লগত যদি কোনোবাই আপোচ কৰে, তেতিয়াহ'লে কি বুলি ক'ম মই আৰু, তেতিয়া মানুহৰ মানৱীয় মৰ্যাদা, মানুহৰ আত্মসন্মান একোৱেই নাই, সেইটোৱে ক'ব লাগিব। আৰু এইটো আমি ভাল পাইছোঁ যে আমাৰ জনজাতীয় ভাইসকলে তেওঁলোকে কিন্তু এটা বলিষ্ঠ পদক্ষেপ লৈছে, বলিষ্ঠ তেওঁলোকে স্থিতি লৈছে, আৰু যাৰ ফলত চৰকাৰে বৰদোৱাৰতে হওক বা এতিয়ালৈকে এই জাগিৰোডৰ ওচৰৰ সিন্দিখুৰতে হওক, তেওঁলোক কিন্তু পিছ হুকি আহিবলৈ বাধ্য হৈছে। আৰু চৰকাৰে আচলতে আমাৰ জনসাধাৰণক সুৰক্ষা দিব লাগে, চৰকাৰে জনসাধাৰণৰ হকে কাম কৰিব লাগে। এতিয়া চৰকাৰে জনসাধাৰণক নিজৰ মাটিতে, নিজৰ ভূমিতে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব বিচাৰিছে, আৰু তাৰ প্ৰতিবাদ ৰাইজে কৰিবই লাগিব। আৰু এইটো এটা অতি আশাপ্ৰদ কথা যে এই ঠাইবোৰত তাৰ জনসাধাৰণে আৰু ৰাজনৈতিক দলবিলাকে তাত সমৰ্থন দিছে বা নাই দিয়া, বহু ক্ষেত্ৰত দিছে, কিন্তু ৰাইজ তাৰ লগত লাগি আছে। এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে যেতিয়া ৰাইজে তৃণমূল পৰ্যায়ত ৰাইজ মাটি কামুৰি তাত লাগি আছে, কোনেও তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আৰু এইটোৱে হৈছে আমাৰ আটাইতকৈ ডাঙৰ শিক্ষা যে য'ত এই ধৰণৰ সমস্যা হ'ব, সেই অঞ্চলৰ ৰাইজ একগোট হৈ তাৰ বিৰোধিতা কৰিব লাগিব, প্ৰতিবাদ কৰিব লাগিব, আৰু তেওঁলোকে অতি দৃঢ়তাৰে তেওঁলোকৰ স্থিতিৰ পৰা, তেওঁলোকৰ অৱস্থানৰ পৰা তেওঁলোকে পিছ হুকি আহিব নালাগিব। আৰু এইটোৱে আমি এই দুইটা ঠাইৰ পৰা এই শিক্ষাটো পাইছোঁ, আৰু এইটো এটা আমাৰ কাৰণে অত্যন্ত প্ৰেৰণাদায়ক আৰু অনুপ্ৰেৰণাৰ বিষয়।
আৰু এটা কথা কিন্তু এইখিনিতে আৰু এটা বিষয় চৰ্চিত হৈছে ৰাইজৰ ইমান প্ৰবল প্ৰতিবাদ সেই প্ৰতিবাদৰ বিৰুদ্ধে গৈ কেৱল এজন মানুহে কাৰোবাৰ উচতনিত পৰিহে এনেদৰে থানাত এজাহাৰ দিছে নেকি কাৰণ এইটোৱে প্ৰথম নহয় আমি আগতেও দেখিছোঁ যদি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে সবল কণ্ঠ আমি দেখা পাওঁ হঠাৎ কোনোবা এখন মানে একেবাৰে পিছপৰা থানাই হওক বা অন্যান্য ৰাজ্যৰ থানাই হওক হঠাৎ কোনোবা এজন মানে লোকে গোচৰ দি দিয়ে এতিয়া কুংকি চৌধুৰীৰ ক্ষেত্ৰতে আমি দেখিছোঁ নৱ লহকৰ নামৰ এগৰাকী লোকে তেওঁ তাৰমানে গোচৰ দিলে এতিয়া মানে এইটো আচলতে কাৰোবাৰ উচতনিত পৰিহে এই কামবোৰ কৰে নেকি বিজেপি নেতাই কাৰণ ইমান এক ডাঙৰ প্ৰতিবাদ তাৰ প্ৰতিবাদৰ বিৰুদ্ধে গৈ কেৱল এজন মানুহে গোচৰ কি ভাবে সমগ্ৰ বিষয় নহয় এইটো চোৱা এইটো কিয় এইটো হৈছে মানুহ এজনৰ প্ৰথম কথাটো হৈছে তাত আমি এটা বস্তু লক্ষ্য কৰিছোঁ যোৱা সময়ছোৱাত যে যেতিয়া চৰকাৰী পক্ষই তেনেকুৱা ধৰণৰ এটা গোচৰ দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ লগত থকা মানুহে যেতিয়া সেই ধৰণৰ গোচৰ দিয়ে তেতিয়া পুলিচে খুব মানে তৎপৰ হৈ পৰে সেই গোচৰটো সন্দৰ্ভত ব্যৱস্থা ল'বৰ কাৰণে পুলিচ তৎপৰ হৈ পৰে আৰু ওলোটাই চৰকাৰী পক্ষই তেওঁলোকে হকে বিহকে কথা কোৱা বা তেওঁলোকে অসাংবিধানিক কথা কোৱা তাৰ সন্দৰ্ভত সেই সন্দৰ্ভত তাৰপিছত ঘৃণা তেওঁলোকে বিয়পোৱা কথা কোৱা সন্দৰ্ভত যদি অন্যই তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিয়ে তেতিয়া কিন্তু পুলিচ বহি থাকে গতিকে এইটো হৈছে যে তেওঁলোকে প্ৰথম এটা কথা হৈছে তেওঁলোকে এই যিটো ৰাষ্ট্ৰযন্ত্ৰ পুলিচি যিটো যন্ত্ৰ আৰক্ষীকো তেওঁলোকে আচলতে তেওঁলোকৰ উদ্দেশ্য সিদ্ধিৰ অৰ্থে তেওঁলোকে লগাইছে আৰু সেইকাৰণে আমি দেখা পাওঁ যে বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ মন্ত্ৰী এম এল এৰ বিৰুদ্ধে তেওঁলোকে নক'বলগীয়া কোৱা কথাৰ বিৰুদ্ধে কোনোবাই যদি এজাহাৰ দিয়ে এইটো তেওঁলোকে গাপ দি থৈ দিয়ে একোৱেই নকৰে অথচ কোনোবা এজনে যদি বিজেপিৰ কৰ্মী এজনে যদি অইন কংগ্ৰেছৰে হওক বা অন্য ৰাজনৈতিক দলেৰে হওক বা সামাজিক আন্দোলন কৰি থকা কোনো ব্যক্তিৰ বিৰুদ্ধেই হওক কিবা যদি এখন এজাহাৰ দিয়ে তেতিয়া কিন্তু তেওঁলোক অতি সক্ৰিয় হৈ পৰে আৰু কিবা এটা ব্যৱস্থা ল'বৰ কাৰণে গতিকে এইটোৱে কি বুজায় এইটোকে বুজায় যে এতিয়া আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকৰ অধীন চৰকাৰৰ অধীন তেওঁলোকে নিৰপেক্ষভাৱে স্বাধীনভাৱে তেওঁলোকে কাম নকৰে কোনোবা নেতা মন্ত্ৰী আচলতে উচতনিত পৰিহে তেনেদৰে বিজেপিৰ নেতা কৰ্মীসকলে গোচৰ দিয়ে নেকি আপোনাৰ মনত সন্দেহ হয় নেকি তেনেকুৱা দেই এইটোতো মই ক'লোৱেই নহয় যে এইটো হৈছে যে তেওঁলোকৰ এইটো এটা তেওঁলোকে এতিয়া কি হৈছে তেওঁলোকে যেতিয়া জৰীপ কৰিবলৈ যাওঁতে মানুহবিলাক ওলাই আহিল চব তেতিয়া তেওঁলোকে জৰীপটো বন্ধ ৰাখিলে কিন্তু তেওঁলোকৰ ষড়যন্ত্ৰটো আছেই তেওঁলোকে মাটিটো লোৱাৰ কাৰণে চেষ্টা কৰি আছে গতিকে চৰকাৰ আৰু বিজেপি ইয়াৰ মাজত এতিয়া কোনো পাৰ্থক্য নাই দল আৰু চৰকাৰ মাজত কোনো পাৰ্থক্য নাই গতিকে কোনোবাই পৰামৰ্শ দিছে কোনোবাই কিবা কৰিছে ইমান ডিটেইলছত মইতো নজনাকৈ কথাটো ক'ব নোৱাৰোঁ গতিকে সেইটো এটা পেটাৰ্ণ আমি দেখাই পাই আছোঁ নহয় আজি 12 বছৰত আমি সেই বস্তুটো দেখা পাইছোঁ কোনো নতুন কথা নহয় আৰু একেবাৰে শেষত মই সুধিছোঁ আপোনাক যে আমি দেখিবলৈ পাওঁ যে টকাৰ লোভ দিয়ে ধৰি লওক 5 লাখ টকা 10 লাখ টকা প্ৰতি কঠা ভূমি বা প্ৰতি বিঘাতে তেনেকৈ কম দামত যেতিয়া টকা অলপ পাই যায় অভাৱী মানুহ তেওঁলোক কিন্তু কিছু ঠাইত আমি দেখা পাইছোঁ যে বিক্ৰী কৰি দিবলৈ বাধ্য হৈছে তেনেকুৱা জনজাতীয় লোকসকলে এই সন্দৰ্ভত আপুনি কি ক'ব চৰকাৰে কিন্তু লৈ আছে এই প্ৰচেছৰ জৰিয়তে নাই সেইটোতো লৈ আছে সেইটোতো এটা চৰকাৰী কৌশলে এইটো হৈছে নামনি সোৱণশিৰি বান্ধৰ সময়ত তেনেকুৱা দিছিলে আৰু 1 লাখ 2 লাখ সময়ত এতিয়া বহু টকা দিছিলে কোটিৰ হাৰত হিচাপত টকা দিছিলে আৰু সেই টকা ক'ত উৰি গ'ল মানুহে খালে আৰু মানুহ এতিয়া পথৰ ভিকহু হৈ পৰিল গতিকে আৰু এই ক্ষেত্ৰত এতিয়া সিন্দিখুৰাৰ ক্ষেত্ৰত যিটো তেওঁলোকে এই ক্ষতিপূৰণৰ কথা দিছে সেইটো হাঁহি উঠা কথা এল কৈছে যে এঘৰ মানুহৰ মানে তেওঁলোক যদি তাৰ পৰা
উঠি যায় তেওঁলোকক কিমান টকা দিব 1 লাখ টকা তে 1 লাখ টকা 1 লাখ টকা এইটো এটা ক্ষতিপূৰণ হ'ল নেকি প্ৰথম কথাটো প্ৰশ্নটো হৈছে নিজৰ ঘৰবাৰীয়ে তুমি 1 লাখ টকা কিমান লাখে দিয়া মানুহ নাযায়গৈ আৰু তেওঁলোকে যে এই যিটো 1 লাখ টকাৰ ক্ষতিপূৰণৰ কথা হৈছে এইটো আৰু কেনেকুৱা ধৰণৰ কথা নিশ্চয়কৈ এই মূল্যবৃদ্ধিৰ যুগত 1 লাখ টকাৰে আচলতে পাব কি ঘৰখনৰ ভেটিটোৱে সম্পূৰ্ণ নহ'ব আজি মূল্যবৃদ্ধি যি ইটা বালি চিমেণ্টৰ দাম যিমান হৈছে আৰু এই ক্ষেত্ৰত কিন্তু ৰাইজৰ যি সংঘবদ্ধ যি প্ৰতিবাদ বা ৰাইজৰ যি একতা সেয়া কিন্তু নিশ্চয়কৈ চৰকাৰী পক্ষক বিভিন্ন ক্ষেত্ৰত কিন্তু পিছুৱাই যাবলৈ বাধ্য কৰাইছে সেয়েহে পুনৰ কৈছোঁ যে একাংশই প্ৰতিবাদী জনতাৰ বিৰুদ্ধে গৈ কাৰোবাৰ উচতনিত কোনোবা এজনে গোচৰ দিলেও কিন্তু তেওঁ নিজৰ মনৰ পৰা হয়তো সেইটো সিদ্ধান্ত লোৱা নাছিল কাৰোবাৰ উচতনিত লৈছিল যদিও ৰাইজে পুনৰ এবাৰ প্ৰমাণ কৰি দিলে যে গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু ৰাইজে যদি সংঘবদ্ধভাৱে এনেকুৱা ধৰণৰ চৰকাৰী জনবিৰোধী নীতিৰ বিৰুদ্ধে যদি প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰখনে কেতিয়াও জনবিৰোধী সিদ্ধান্ত ল'ব নোৱাৰে ধন্যবাদ